সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নটিচ আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল জিলা মিছন সমন্বয়ক বা ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আছে তেওঁলোকলৈ বা DOIS তেওঁলোকলৈ। তো এই লেটাৰখনৰ এটা বিশেষ উদ্দেশ্য হ'ল উদ্যম নামৰ এক বিশেষ আঁচনি। এই আঁচনিখনৰ বিষয়ে আপোনালোকক সবিশেষ জনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰিছে, এইটো মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা ওলাইছিলে 17/3/2026 তাৰিখে আৰু প্ৰেৰণ কৰিছিলে শ্ৰী বিপুল কুমাৰ দাস ACS কাৰ্যবাহী সঞ্চালক সমগ্ৰ শিক্ষা তেখেতৰ ফালৰ পৰা। আৰু বিষয়টো হ'ল যে উদ্যম ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বৃদ্ধি আৰু বিদ্যালয় ত্যাগ ৰোধৰ বাবে এক নতুন উদ্যোগ, প্ৰাথমিক স্তৰৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোষ্টেল বিতৰণ। তাৰপিছত কি লিখিছে চাওক, শ্ৰদ্ধেয় মহোদয় আপুনি জানে যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সফলতাৰ বাবে নিয়মীয়া উপস্থিতি অতি গুৰুত্বপূৰ্ণ। বিদ্যালয়লৈ নিয়মিত যোৱা ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগত, সামাজিক আৰু মানসিক দিশত অধিক সফল হয়। নিয়মীয়াকৈ পাঠত অংশ লোৱা আৰু সক্ৰিয়ভাৱে অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰে আৰু বিষয়সমূহ ভালদৰে বুজি পায়। সেইবাবে ভাল উপস্থিতি বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীৰ কম উপস্থিতিয়ে তেওঁলোকৰ শিক্ষাগত ফলাফলত নেতিবাচক প্ৰভাৱ পেলায়। পাঠ মিছ কৰাৰ বাবে জ্ঞানত ফাঁক সৃষ্টি কৰে, যাৰ ফলত শ্ৰেণীত লগ ধৰিবলৈ অসুবিধা হয় আৰু কম নম্বৰ লাভ কৰে। ইয়াৰ ফলত তেওঁলোক পিছ পৰি যাব পাৰে আৰু সামগ্ৰিক শিক্ষাগত উন্নতি ব্যাহত হয়। লগতে কম উপস্থিতিৰ বাবে বন্ধু আৰু শিক্ষকসকলৰ সৈতে সম্পৰ্ক গঢ়িবলৈ অসুবিধা হয়, যাৰ ফলত একাকিত্ব আৰু বিচ্ছিন্নতাৰ অনুভৱ হ'ব পাৰে। ভাৰতত বিদ্যালয় ত্যাগৰ সমস্যা এতিয়াও এক গুৰুত্বপূৰ্ণ সমস্যা। শিক্ষাৰ সুবিধা বৃদ্ধি কৰাৰ চেষ্টা চলিলেও বহু শিশু অধ্যয়ন সম্পূৰ্ণ কৰাৰ আগতে বিদ্যালয় এৰি দিয়ে। ইয়াৰ ফলত ব্যক্তিগত ভৱিষ্যত আৰু দেশৰ উন্নয়ন দুয়োতে নেতিবাচক প্ৰভাৱ পৰে। বিদ্যালয় ত্যাগ কৰা যুৱ সমাজে কম চাকৰি সুযোগ, কম শিক্ষাগত দক্ষতা আৰু দৰিদ্ৰতা তথা অপৰাধৰ হাৰৰ সৈতে জড়িত থাকে। অসমতো বিদ্যালয় ত্যাগ আৰু কম উপস্থিতিৰ সমস্যা এক ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। এই কথা মনত ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ অধীনত উদ্যম নামৰ এক বিশেষ উদ্যোগ আৰম্ভ কৰিছে। PAB 2025-26 অনুমোদন অনুসৰি যি নিৰ্বাচিত ব্লকৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰয়োগ কৰা হ'ব। Annexure 1 অনুসৰি এই উদ্যোগৰ অংশ হিচাপে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোষ্টেল বিতৰণ কৰা হ'ব। এই কাৰ্যসূচী প্ৰয়াস চিটি বাজাও স্কুল বোলাও বাঁহী বজাই বিদ্যালয়লৈ আহ্বান কৰা উদ্যোগৰ আধাৰত ৰূপায়ণ কৰা হৈছে, যি ঝাৰখণ্ড ৰাজ্যৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে আৰম্ভ কৰিছিল, যাতে এক মাহতকৈ অধিক সময় বিদ্যালয় নোহোৱা ছাত্ৰ ছাত্ৰীৰ পুনৰ বিদ্যালয়লৈ আহিবলৈ উৎসাহিত কৰা যায়। আৰু সেইকাৰণে আপোনাক অনুৰোধ কৰা হৈছে যে Annexure 1 অনুসৰি এই উদ্যোগ সঠিকভাৱে ৰূপায়ণ নিশ্চিত কৰক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত হোষ্টেল বিতৰণ নিশ্চিত কৰক। এইটো আপোনাৰ অৱগতি আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে প্ৰেৰণ কৰা হ'ল। তো এইটো চাব পাৰিছে, তেখেতৰ ছিগনেচাৰ আছে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ যাতে যি অনিয়মীয়া উপস্থিতি, নিয়মীয়া যিসকলে উপস্থিত নাথাকে সেইসকলক বিদ্যালয়লৈ অনাৰ কাৰণে প্ৰয়াস কৰা হৈছে উদ্যম আঁচনিৰ জৰিয়তে। অৰ্থাৎ ছাত্ৰ ছাত্ৰী যিবিলাকে ৰেগুলাৰ স্কুলত আহে তেওঁলোকক হোষ্টেল বা আমি যিটো বাঁহী বুলি কওঁ সেই বাঁহী দিয়া হ'ব। আৰু এই বাঁহীটো গৈ পেলাই যিজন ছাত্ৰ ছাত্ৰী মানে বিদ্যালয়লৈ নাযায় তেওঁলোকৰ ঘৰৰ সন্মুখত গৈ বজাব, তাৰপিছত সেইজনক উলিয়াই আনি ভালকৈ বুজাই বিদ্যালয়লৈ লৈ যাব। আৰু তাতে আচলতে 5-6 জনীয়া গ্ৰুপ হিচাপে যাব, ছাত্ৰ ছাত্ৰীৰ এটা গোট গঠন কৰা হ'ব। আৰু তেনেকেই যিসকল বিদ্যালয়লৈ নাহে তেওঁলোকৰ ঘৰৰ ওচৰলৈ গৈ পেলাই বাঁহী বজাই বিদ্যালয়লৈ অনাৰ কাৰণে চেষ্টা কৰিব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ এটা খবৰ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।